ডাঙৰ বোৱাৰীজনীয়ে ফুলবোৰ হেঁপাহত ৰুৱেহে দুখো নাই আপতাল কৰিবলৈ আকৌ সময়ে নাপায় আমাৰ আকৌ সৰু ল'ৰাটোৱে বৰ মূৰটো খালে আৰু দেই সঁচাকৈ পায় ইমান ক'লতো সেই নুশুনিলে কিনো ছোৱালীজনী পটককেনে বিয়াখন পাতি পেলালে এতিয়া কথা এটা ক'লেও নুশুনে সেই ঘৰতে কিনো পিন্ধি থাকে ইমান কওঁ বোলো ঘৰত সেইবোৰ কাপোৰ কানি পিন্ধি নাথাকিবি মানুহে আহিলে বেয়া দেখিব নাই নুশুনে তাই সেই ঘৰতো সেইসোপাই পিন্ধি থাকে তো কেনিবাদি গ'লে মানে সেইবোৰ পিন্ধি গ'লে দেখিবলৈকে ভাল বা আজিকালি মানুহবোৰে পিন্ধেই এই আকৌ সেই ঘৰতো পিন্ধিবলৈ ধৰিলে ঘৰত পিন্ধাটো বাৰু পাৰিছোঁৱেই সেই ওচৰে পাঁজৰে সেই দোকানলৈও যাবলৈ ধৰিলে সেই তেনেকৈ হ'লে বেয়া নহয় মানুহে বেয়া দেখে নহয় সেই চবেই ইখা সিখা ক'ব নাই ইমান ক'লতো নুশুনে কিনো কৰিম আৰু দেই সঁচাকৈ নতুন স্কাৰ্টটো যে ইমান ধুনীয়া লাগিছে অ' মা চাওকচোন ভাল লাগিছেনে এইটো একদম পাখৰি পাখৰি লাগিছে ইমান বেয়াকৈ কৈছেনে নিজৰ বোৱাৰীজনীক ৰূপটো চা তাই ৰূপটো চা সেই কথাষাৰ ধেমালিতহে কৈছোঁ দেখিছা নাই গোটেইজনী একেবাৰে ইনাই বিনাই একদম সেই ক'লেগৈ মানুহটো ক'বগৈ আকৌ এতিয়া চাগে দেই কি যে ছোৱালীজনী আনিলে ঐ ল'ৰাটোৱে মোক ইমান বেয়াকৈ ক'লে অ' শুনিছা কি হ'ল এনেকৈ চিঞৰ বাখৰ লগাইছে যে কোনে কি ক'লে তোমাক কান্দিছা দেখোন কোনে কি ক'লে ৰাম ৰাম কি হ'ল মোক কোৱাচোন ভালকে তোমাৰ মায়ে মোক পাখৰি বুলি ক'লে কি আমাৰ মাক মানে মই ইমান বুজাই বহাই নোৱাৰা হৈছোঁ দেই কি জহত বাৰু সেই শব্দটো ক'ব লাগে বাৰু আজিলৈকে তাইকে মোক আনিবলৈ দিয়া নাই এনেকুৱা কথাতে মালে খং উঠে অ' মা কি হ'ল বৰ ডাঙৰমান মাতিব পৰা হ'লে মাৰ কি ডাঙৰমান মাতিলো মা মই কি ডাঙৰমান মাতিলো হা একো ডাঙৰমান মতা নাই দেই তুমি এই ছোৱালীজনী লগাই লৈছা মই তোমাক প্ৰথমতে বিয়া পতাৰ পিছতে ভালকৈ বুজাই দিছিলোঁ যে সেইজনী সেইখন ঘৰৰ একমাত্ৰ ছোৱালী এতিয়া তুমিহে আমাক ইটো হ'লে সিফালে মাৰিবা সিফালে গ'লে সিফালে মাৰিবা তাই তেনেকুৱা নহয় মাকে দেউতাকে কিমান মৰমত তাইক ডাঙৰ কৰিছে তুমি একদম বুজিবলৈ চেষ্টা নকৰা কিন্তু দেই মা কথাবোৰ অলপ গুৰুত্ব দিবা মোৰ মানুহটোৱে মোক ইমান ভাল পায় মই কিবা এটা কোৱা দেখি মাককে চাওক কেনেকৈ কৰিছেগৈ তাকে দেই মোৰ মানুহটো ইমান ভাল ইমান গুণ আছে মোৰ মানুহটোৰ গাত আজিৰ যুগত এনেকুৱা এটা মানুহ পাবলৈ ভাগ্য লাগিব কিন্তু দেই তেহেঁতৰ ঘৰলৈ মই যেতিয়া যাওঁ মাক দেউতাকে অল্প মৰম নকৰে মোক গম পাইছা নাই তুমি যেনেকৈ মোক ল'ৰা হিচাপে মৰম কৰা সেইখন ঘৰতো মোক তেনেকৈ ল'ৰা হিচাপে মৰম কৰে পানী এগিলাচ নিজে লৈ খাবলৈ নিদিয়ে আৰু সেইজনী ছোৱালীক যদি মই ইয়াত আনি কষ্ট দিওঁ কেনেকুৱা কথা হ'ব বাৰু কোৱাচোন সেই প্ৰত্যেকটো কথাতে ছোৱালী তাই সেই ছোৱালী নেকি তাই এখন ঘৰ বোৱাৰী তই গম পাইছ নাই তয়ে চব তাইক লাই দিলি গম পাৱ নে সেইকাৰণে আকৌ এইবোৰ ড্ৰেছ পিন্ধি তাই সেই লিং লাং কৰি ফুৰে ইফালে যাব সিফালে যাব একো এটা ক'বই নোৱাৰো ভেকে মুখখন মেলিব গৈ পিনি সেই ক'বগৈ আমুকটো ক'লে তামুকটো ক'লেগৈ আৰু সেই তোক সেইখন ঘৰলৈ ক'লে কি মৰম কৰে মৰম কৰিবই আকৌ তোক কৰিবই লাগিব আকৌ তই আকৌ সেইখন ঘৰ জোৱাইক নহয় নেকি বা আৰু তই আকৌ সেই তাই আকৌ তোক কিমান ভাল ল'ৰা এটা পাইছে ইমান হাবি হৈছে এইবোৰ ভাইটিটোৱে যে আজিকালি একো নকৰাই হ'লহে বিয়া পতাৰ পাছত অকল মানে ভিতৰতে সোমাই থাকিব তাই ভাগৰ মান অভিমান ভাঙি থাকোঁতে নাযায় তাৰ গাতো দুখ নাই সি কিমান মৰমত ডাঙৰ হোৱা এতিয়া সেইবোৰ একো বুজিয়ে পোৱা নাই সংসাৰৰ জ্বালা ক'বলৈও বেয়া পাওঁ তুমিও মানে বৰ নুবুজা নিচিনা কৰা দেই কথাবোৰ বুজিবলৈ চেষ্টা কৰিবা আকৌ তাই মোক নলগাইকে ধৰ কিবা ফুচ ফাচকৈ তাই কথাটোহে কয়গৈ ভালকৈ গম পাইছা নাই চোৱা অভিমানে কৰে তাই গম পাইছা নাই সেইখন ঘৰ কিমান মৰম কৰে সেই মৰম কৰা ছোৱালীজনীক যদি তুমি ইয়াত কষ্ট দিয়া তাই লগাবই আৰু কোৱা নিচিনা নকৰিবা কিন্তু দেই তই যে সেই তাইক মৰম কৰে বুলি কৈ আছ মই তোক কি মৰম নকৰোঁ নি তাইহে ভাগ্য ভাল গম পাইছ আজিৰ দিনত আকৌ তোৰ লিখীয়া ল'ৰা এটা যে পাইছে তই মদ নাখাৱ ভাং নাখাৱ সেই কেনিবা লগৰ ল'ৰাই লগ ধৰিলে ওলাই নাযাওঁ সেই ভাওনা চাওনা এখন চাবলৈও নাযাওঁ গ'লেও সেই মানুহজনী লগত লৈ যাওঁ তেনেকুৱা এটা ল'ৰা পাইছে সেইখন ঘৰ মানুহে আকৌ তই আকৌ মোক কৈছ কি তাইক সেইখন ঘৰত মৰম কৰে মই তোক মৰম নকওঁ কথা ক'বলৈ আহিছোঁ মায়ে কন্দা নিচিনা শুনিছোঁ মোক কান্দিছে সৰু বোৱাৰীজনী আকৌ মোৰতো অকণমান বেয়া আছে ন পুতুককৈ খংতে মা মাৰি দিলে চাগে মা সি ইমান ভাল কাৰণেহে মই তাক এৰিব নোৱাৰোঁ আকৌ ক'তো আজিকালি অকলে যাবলৈ নিদিওঁ আনকি দোকানলৈও যাবলৈ নিদিয়া হ'লোঁ অকল বাথৰুমলৈহে অকলে যাবলৈ দিওঁ ল'ৰাবোৰ ভালেই থাকে আজিকালি আকৌ কিছুমান ছোৱালীহে ল'ৰাবোৰৰ বদনাম উলিয়াবলৈ চায় সেইটো কাৰণে মই মানুহটোক অকলে এৰি নিদিওঁ দেই হিচাপ কৰি মোৰ আঙুলি মোৰ এদাই হৈ গৈছেগৈ তোৰ গুণ এদাই হোৱা নাই তথাপিতো আকৌ তই মোক বুজি নাপাওঁ কথা কৈছে একো ফালৰ পৰা শান্তি নাই ইফালে সেইজনে গৈ লগাব এফালে এগৰাকীয়ে কান্দিব এতিয়া মই কিয় ফচিছোঁ মাজত এই শাহু বোৱাৰীবিলাকৰ মাজত আমাৰ ল'ৰাবিলাক কেলে ফচে বাৰু সদায় কি হ'ল আপোনাৰ কেলে কান্দিছে মই মোহাই দিছোঁ চকু পানীখন কেলে কান্দিছে কি হ'ল আপোনাৰ আমাৰ নবৌজনী চা বেছিয়ে কওঁ অকণমান তেওঁহে যেনিবা মাক মৰম কৰে মই যেনিবা মৰমেই নকৰোঁ চকু পানীকণ ওলোৱা বেয়া পাইছে খাই পেলালেও হয় কি হ'ল মা কি হ'ল কেলে কান্দিছে কি হ'ল কি কৰিলে
কি কৰিলা ভাইটি মই একো কৰা নাই দেই নব একো কৰালে মই সঁচাকৈ একো কৰা নাই আৰু কান্দিবলগীয়া একো ঘটনাও হোৱা নাই গম পাই নে আমাৰ মায়ে যেনিবা এনেই কান্দি দিয়ে সৰু সৰু কথাতে একদম শান্তি নোহোৱা হৈছে মোৰ ৰ'বচোন মা নাকান্দিব ভাইটি কি ক'লা বাৰু হেও একো নোকোৱাকেনো মায়ে কান্দিবনে মোৰ যে বেয়াই লাগে দেই তুমি যে কি ল'ৰাটো বিয়া পাতি কি হৈ গ'লা আগতে নবকে পিছ নেৰাই হা নব চানা কেইটামান আনিছোঁ পিঁয়াজ কাটি দিয়া কিবা কৰি দিয়া নব টেঙা অকণমান কাটা আজিকালি কেলৈ তুমি এনেকুৱা হ'লা বাৰু মাকো কন্দুৱাবলৈ ভয় নাই কোৱা মোকো আজিকালি একো এটা সহায় কৰি নিদিয়া অকল ৰুমটোতে সোমাই থকা হা এৰিয়ে নিদিয়ে তাবিজটোও একদম মানুহে ক'বলৈ যালে খুই দি থৈ যায় তোমাৰ মানুহজনী যে আৰু দেই অকল দেখিছোঁ লেট্ৰিনলৈ যাওঁতেহে চাগে তোমাক সেই অকলে যাবলৈ দিয়ে ক'বলৈ বেয়া লাগে বেয়া নাপাবা খালি মাক কেলৈ কোনডলা সেইটো কোৱা হে নব বৰ একদম অকৰা নিচিনা কৰে দেই মই একো কান্দিবলগীয়া কথা কোৱা নাই গম পাইনে নব মায়ে আজি যি খাৰহে কথা ক'লে কাশ্মীৰীক সেই কালি পৰহি বিয়া পাতি আনিছোঁ এতিয়া যদি মায়ে তেনেকৈ কয় তাই যদি মাকৰ ঘৰত লগাই দিয়ে মোৰ সন্মানটো ক'ৰবাত থাকিবনে বাৰু তুমি ভাবাচোন এবাৰ কথাটো ভালকৈ মা আপুনিও সেই নতুন ছোৱালীজনী কেলৈ বেয়াকৈ ক'ব লাগে আমিও লাজ পাওঁ নহয় ভাইটিয়ে লাজ পায় নহয় ময়ো লাজ পাওঁ হয়নে বুধিব ডাঙৰজনীকো তেনেকুৱা ব্যৱহাৰ কৰে বুলি ভাবিব নহয় কি ক'লে আপুনি কি ক'লে হেৰৌ একো নাই কোৱা হেও তাই আকৌ সেই স্কাৰ্টটো পিন্ধি এনেকৈ নাচি আহিছিলে মোক কেনেকুৱা লাগিছে বুলি মই আকৌ বোলো সেই পাখৈজনী দৰে লাগিছে বুলি ক'লোঁ কেলৈ আমাৰ জানো সেই কলিবগী ছাগলী জানোকো পাখৈ বুলি নকওঁ জানো সেই বুলিহে কৈছিলোঁ তাই আকৌ সেইখাকে গৈ ইয়াক লগাই দিছেগৈ আৰে বুজি পাইছোঁ কথাষাৰ বুজাত ভুল হ'ল কিন্তু কথাষাৰ ক'তো ভাবিব লাগে এবাৰ হয় আপুনি ক'ব লাগিছিলে আকৌ তোৰ পখৰি স্কাৰ্টটোৰ কাৰণে মই তোক পাখৰি বুলি ক'লোঁ বুলি এতিয়া কথাটো সিমানতে আদায় হ'ল এটা কথা গম পায়নে তাই সেইবিলাক শব্দ আচলতে শুনিয়ে পোৱা নাই আজিলৈকে বেয়া শব্দ বুলি ভাবি ল'লে হ'ব বাৰু দিয়ক মই তাইক বুজাই দিম আইঅ বেছি যদি একদম কান্দি মুখখন ফুলাই দিলে লিপষ্টিক লৈ আছে আজি কাৰ পৰা লগালি যা তাৰপৰা লৈ লয় মনে মনে কেতিয়াবা যে সেই সেইদিনাখনি কি কৰিলে গম পোৱা নাই কি কৰিলে নকওঁ থোৱা হ'ব কাজিয়াহে হৈছিলেচোন ভয়হে লাগিছে পাই মই নোকোৱা হ'লেও হয় সেইষাৰ কথা কাশ্মীৰী সময় সুধিলোকে নহয় তুমিও এনেই লাগিছা গম পোৱা নে মাৰ গাত দুখ নাই বয়স হৈছে যে আৰু এটা কথা গম পোৱা নাই তোমাক যে ক'লে পাখৰ বুলি এই চোলাটোৰ কাৰণে কৈছে গম পাইছা আমাৰ মানে মাহঁতে কি ভাবে গম পাইছা নে ৰং বিৰং যদি বস্তুবিলাক হয় পাখৰি বুলি কয় আমাৰ যে ছাগলীজনী কোলা বগা নহয় জানো পাখৰি ছাগলীজনী বুলি কয় মায়ে শুনিবাচোন তুমি মাৰ কথাবিলাকত ধৰি নাথাকিবা দেই মই বাৰু মাক বুজাইছোঁ যি টি শব্দবিলাক নক'বলৈ মই তোমাক বুজি পাইছোঁ দিয়া তুমি ধৰি নাথাকিবা দেই এইবিলাকক হয় নি মই মানে এইটো পিন্ধাৰ কাৰণে ক'লে মায়ে তেনেকে মই আকৌ খঙত কৈছে বুলি ভাবিলো আকৌ বেয়া পাইছে এইটো পিন্ধাৰ কাৰণে সেইটোৱে মায়ে গম পাইছা নে বেয়া ভাবি কোৱা নাথাকে শব্দটো আজিকালি কিছুমান শব্দ ওলাই যায় আমাৰ ল'ৰাবিলাকে যে কয় কে বুলি সেইটো ওলাইহে যায় গম পাইছা নে এতিয়া মই নকওঁ বাৰু মই ক'লে আকৌ তুমি মুখে ফুলাবাগে সেইকাৰণে মাৰ কথাবোৰ ধৰি নাথাকিবা দেই সৰু কথাতে ভুল বুজাবুজি হৈ গৈছিলে এই সৰু কথাবোৰ লগাবও নালাগে গম পায়নে নহ'লে এইবোৰ কথাতে ঘৰ ভাগে হেও লিপষ্টিক ল'লে হয় নাই এইটো মোৰ লিপষ্টিকটো গম পাইছোঁ সেই যোৱাবাৰ যে মোৰ ড্ৰেছিঙৰ পৰা আপুনি মনে মনে ৰেক্সনাটো লৈ যে ইয়াত সানি দিছিলে ইয়াত লগোৱা বুলি গোটেইবোৰ যে এচাইডে যে এখাই গৈছিলে মনত আছে নাই যি টি নুশুধাকে নলগাব দিগদাৰ আছে দেই মই সেই হেৰি কৰিছোঁ টেঙা খামি নাপাৰোঁ এই বন্ধু ঘালি আছোঁ কৰি লওঁগৈ পাই আপুনি যি ধৰণেহে কান্দিছে মই আকৌ ভয় খাই গৈছিলোঁগৈ হৌ কোনোবাই মাৰ চাৰ মাৰি দিলে নি বুলিও আপোনাক এনেই আকৌ আপুনিও এক্টিং কৰে দেই মা ঐ তয়ো আকৌ সেই তেনেকৈ ক'লি যে তেনেকৈ নকবি আকৌ মোৰ বেয়া লাগে নহয় তেনেকৈ ক'লে তই আকৌ ইমান মৰম কৰ এতিয়া সেইদে কৈ দিলে আকৌ মোৰ মনটোত বেয়া লাগে নহয় আমাৰ সৌদতো গাটো দুখ নাই সেই তাইও আকৌ ঘৰখনত বৰ মৰমত ডাঙৰ হোৱা নহয় জানো তাই আকৌ এইবোৰ কথা বুজিয়ে নাপায় যাওঁ গৈ পিনি অকণমান বুজাই দিওঁগৈ নহ'লে আকৌ সেই তাই কিবা কিবিহে ভাবি থাকিব পায় আৰু এটা কথা জানানে তুমি মনটো মাৰি যদি কান্দি দিয়া নহয় মোৰ অন্তৰখনে বৰ কষ্ট পায় এই অন্তৰখনে কষ্ট পাইছে নি শুন চাওঁ অন্তৰখন চাওঁ মায়েও যে কথা কিছুমান কোৱা আৰু দেই এই অন্তৰখন দেখুওৱা বস্তু নেকি হা এই অন্তৰখন দেখোন দেখুৱাব পৰা হেঁতেন মানুহৰ দুখ কষ্ট একো নাথাকিলেহেঁতেন কথা কিছুমানো যে খোৱা আৰু দেই বোৱাৰী সেই বেয়া পাই নাথাকিবি আকৌ দেই মই আকৌ তোক ধেমালিহে কৈছিলোঁ তই আকৌ এনেকৈ কান্দি দিয় বুলি মই নাজানো নহয় আপুনি ধেমালি নকৰিলেহে বেয়া পাম আকৌ পাই মা মই আকৌ বুজা নাছিলোঁ কথাটো এতিয়া বুজিলি তাৰমানে হ'ব দে এতিয়া বুজিলি যেতিয়া দিগদাৰ নাই আৰু আজিৰ পৰা ধেমালি কৰিলেও এনেকৈ কান্দি নিদিবি খালি মুখখন মেলি পিনি মুখ মেলি কন্দা নাছিলোঁ পাই মই জপাইহে কান্দিছিলোঁ ৰ'বা আমাৰ এই মুখ মেলি কাটিব নাজানে নহয় এই মুখখন জপাই কেহে কালে ভাগৰ লাগি গ'ল দেই মা কাশ্মী ভাইটি গোটেইকেইটা ৰৈয়ে আছা এইখিনিতে হা চোৱাচোন বাৰু কিমান সময় কষ্ট কৰিছোঁ হাত চাত ধুই উঠি আহিছে হেৰৌ মই বোলো টেঙা কাটিব বুলি ক'লোঁ মাক আম টেঙাকেইটা গোটেই তিনিটাই পাৰে নহয় কাটিব এইডোখৰত আকৌ কি লাগি আছে সেইডোখৰত আদায় কৰি থৈ গৈছিলোঁ আকৌ এইডোখৰত লাগিলেনে নাই লগা গোটেইকেইটাই বেলেগ কথা এটাহে পাতি আছিলোঁ বেলেগ কথা পিছত পাতিলেও হয় ৰ'দ থাকোঁতেহে আম খাবলৈ ভাল লাগে বতৰটো দেখা নাই জানো কেনেকৈ পটক বেয়া হৈ যায় আম অকণ কাটিব পাৰিলেহেঁতেন ইমান হেৰি কিবিকে খাওঁ লাগিছে পাই কিনো কৰি আছে ৰ'ব মায়ে বোৱাৰীকক বুজাই আছে গম পাইছিলে পিছে ময়ো বেয়া পোৱা নাই বাৰু বুজাই দিলত মায়ে বুজাই দিলে ভাল গম পায়নে নহ'লে এই সৰু সুৰা কাজিয়াবিলাকে বহুত ডাঙৰ কাজিয়া ৰূপ লৈগে আৰু ওচৰ চুবুৰীয়া মানুহে সুবিধা বিচাৰিহে ফুৰে বদনাম গাবলৈ গম পায়নে সেইকাৰণে চব মিলিজুলি থাকিব লাগে আৰু দেই এতিয়া বুজি পালানে ভালেই হৈছে দেই সেই বুজা পৰাবোৰ হ'ব লাগে এতিয়া খালি টেঙা খাওঁ দুইটাই টেঙা আনি টেঙা কাটি খুওৱা দেই একদম মোৰ মানে টেঙা খাওঁ লাগিছে চাওঁ মা অকণ বহি দিওঁ
ঠিক আছে ৰ'ব ব'লা মা দুইটা গৈছেগে হাতত ধৰা ধৰিকে আম আনিবলৈ বিস্তুতিহে খাওঁ পুতুককৈ কান্দে পুতুককৈ হাঁহে এতিয়া সেয়া গ'লগৈ নিজে কাজিয়া লাগিলেও দুইটাই পটককৈ ভালেই হয় কান্দি কুটি যিখনহে কয় দেখি ভয় নালাগেনে বাৰু মই ভাবোঁ হেৰি বোলো দুইটা আজি বোলো দুফাল হ'ব ইজৰি এটা এফালে যাব এটা সেফালে যাব সেই বুলি ভাবোঁ কিন্তু নহয় কালি গম পায় নে কেনেকুৱা চেণ্ডেল দলিয়াই দলিয়াকৈ খেলি আছে সেই সিজনীয়ে মাটি দলিয়াতে মাৰি পঠিয়াইছে ভাইটিলে আইও এতিয়া আকৌ ভাল এহেঁতৰ লগত লাগিলে আমিহে মৰিম গম পালে নাই আপুনিও এনেই এনেই লাগি নাথাকিব এহেঁতৰ লগত এইবোৰকে মৰম ভাল পোৱা বুলি কয় গম পাইছনে থাকক দিয়া সেদেই থক মিলা প্ৰীতিয়ে গম পাওঁনে আৰু হেৰি নহয় তাৰো আকৌ বয়স হোৱা নাই নহয় তাৰ 27 বছৰ হৈছেহে তাইনো কিমান হৈছে তাই 25 মান হৈছে চাগে খালি আৰু এটা কথাই বেয়া পাইছোঁ আৰু সি মাটি দলি চাটি দলি মাৰি আকৌ কেতিয়াবা মূৰ চুৰ ফাটে বুলিহে ভয় সেইকেইটা মাথা চাথা ভঙাকৈ নালাগে এনেই ধেমালিতে লাগি থাকে মই নিমখ জলকীয়া আনোগৈ নহ'লে সেইকেইটা পিটিকি পিটিকি কৰি থাকোঁতে বহুত দেৰি কৰিব আপুনি নহ'লে বহি থাকিলে টেঙা খাবলৈ নাপায় যা যা মই সেই অকণমান আম অকণমান খাই আৰু বিচনাত দীঘলহে দিওঁগৈ পাই নহ'লে দুপৰীয়াখন বৰ কিবাখনহে লাগিছেগৈ আৰু দেই সোনকাল কৰিবি সোনকাল কৰিবি